নমস্কাৰ প্ৰিয় দৰ্শক চাই আছে ডিবি নিউজ আৰু আপোনালোকে দেখিছে যে গ্ৰাফিক্সত ইতিমধ্যে এটা সেটআপ বনাই লোৱা হৈছে য'ত এখন মই নাওত বহি আছো আৰু কাখত দুখন নাওত বহি আছে ক্ৰমান্বয়ে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু আনখন নাওত ইউপিপিএল প্ৰধান প্ৰমোদ বড়ো অৰ্থাৎ বিটিসিৰ বৰ্তমানৰ চৰকাৰৰ মুৰব্বী যি প্ৰমোদ বড়ো এখন নাওত বহি আছে আনখন নাওত পূৰ্বৰ বিটিসি চিফ আছিল হাগ্ৰামা মহিলাৰী যি এখন নাওত বহি আছে আৰু মই এখন নাওত বহি আছো আৰু মই বহা নাওখন আপোনালোকে ভাবক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই নাওখন বহি আছে যাৰ বাবে গ্ৰাফিক্সত যদি সম্ভৱ হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ছবি এটা মোৰ পিছপিনে আপোনালোকে দেখিছে অৰ্থাৎ মই এই নাও তিনিখনৰ কথা এই কাৰণে উল্লেখ কৰিছো যে বড়োভূমিত যি নিৰ্বাচনী প্ৰচাৰ চলি আছে আজি তৃতীয় দিনাও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এক জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা দেখা পোৱা গৈছে এক প্ৰকাৰ ক'ব পাৰি যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বড়োভূমিত বিটিআৰত দুখন নাওত ভৰি দিয়া নাই বিভিন্ন সময়ত চৰ্চা লাভ কৰিছে যে হাগ্ৰামা মহিলাৰী আৰু ইউপিপিএলৰ যিখন নাও প্ৰমোদ বড়ো এই দুখন নাওৰ মাজত ভৰি দিছে নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে ভুল নকৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুই নাওত ভৰি দি নাও চলোৱা নাই কাৰণ ৰাজনৈতিকভাৱে যথেষ্ট পৰিপক্ক আৰু অভিজ্ঞ এজন নেতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৬ৰ নিৰ্বাচনৰ পূৰ্বে এই বিটিআৰৰ যি নিৰ্বাচন এই নিৰ্বাচনত বড়োভূমিত দুখন নাওত দুই ভৰি দিব যোৱা নাই তেখেতে নিজাববীয়াকৈ এখন নাও তৈয়াৰ কৰিছে বড়োভূমিত আৰু সেই নাওখন হৈছে বিজেপিৰ নাও আৰু বিটিআৰত ৰাজনৈতিকভাৱে এখন নাওত প্ৰৱেশ ঘটাইছে এইবাৰ নিৰ্বাচনত সেয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব দিছে আৰু বিজেপিয়ে নেতৃত্ব দিছে যাৰ ফলস্বৰূপে প্ৰতিদিনেই এই বিগত ৩ দিনত দেখা পোৱা গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক সভাসমূহত উল্লেখ কৰিছে যে বড়োভূমিত আমি শান্তিৰ বাবে এই নিৰ্বাচন খেলিছোঁ আৰু বড়োভূমিত আমাৰ শত্ৰু কোনো নহয় বড়োভূমিত ইউপিপিএল দল আমাৰ শত্ৰু নহয় বড়োভূমিত বিপিএফ দলো আমাৰ শত্ৰু নহয় ৰাইজে যাক ভাল পায় তেওঁলোকৰ লগত আমি আছোঁ অৰ্থাৎ এই দুখন নাওৰ মাজত যিখন নাও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিকভাৱে মিলি দিছে এই নাও দুখনৰ ভিতৰত যি প্ৰমোদ বড়োই বহা নাওখন আৰু হাগ্ৰামা মহিলাৰীয়ে নেতৃত্বত চলা ৰাজনৈতিক সেই নাওখন যিখন নাও প্ৰতিযোগিতাত আগবাঢ়ি যাব পাৰে যিখন নাওক ৰাইজে সমৰ্থন দি ভোটত বিজয় সাব্যস্ত কৰিব সেই নাওখনৰ কাষতেই ঘাট অৰ্থাৎ সেই নাওখনৰ কাষলৈকে যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এক প্ৰকাৰ প্ৰতিযোগিতা এতিয়া বাঢ়িছে ইউপিপিএল আৰু বিপিএফৰ মাজত যাৰ ফলস্বৰূপে বড়োভূমিত শেহতীয়াভাৱে চৰ্চালৈ আহিছে যে ইউপিপিএলৰ নেতৃত্বৰ একাংশ ব্যক্তিৰ অনুশাসনৰ অভাৱৰ বাবে প্ৰমোদ বড়োৱে সঘনাই কেইবাখনো বৈঠকত মিলিত হৈছে আৰু সূত্ৰৰ খবৰ অনুসৰি সেই বৈঠকসমূহত প্ৰমোদ বড়োৱে কেইবাটাও কথা মন্তব্য দিয়াৰ উপৰিও দলটোত অনুশাসনৰ যি অভাৱ ঘটিছে বা দলটোৱে ডিচিপ্লিন মানিব লাগে বুলি মন্তব্য কৰিছে আৰু এই প্ৰতিযোগিতাত ইউপিপিএলে এককভাৱে এক বৃহৎ সংখ্যক বিজয় লাভ কৰাৰ বাবে পৰিকল্পনা কৰিছে কিন্তু ইউপিপিএলৰ নেতৃত্বই এতিয়াও বিশেষভাৱে অনুশাসনৰ ক্ষেত্ৰত কৰবাত নহল কৰবাত ফেইলৰ হৈছে যাৰ ফলস্বৰূপে আমাৰ সূত্ৰত পোৱা খবৰ অনুসৰি নিৰ্বাচনৰ প্ৰাকখনত ইউপিপিএলৰ কেইজনমান বিশেষ এডমিনিষ্ট্ৰেটিভ পৰ্যায়ত থকা ব্যক্তিয়ে পদত্যাগ কৰি বিপিএফ অৰ্থাৎ হাগ্ৰামা মহিলাৰীৰ নাওখনত বহাৰ সম্ভাৱনা আছে আৰু এই কথা ইতিমধ্যে প্ৰমোদ বড়োৰ কাণতো পৰিছে যাৰ ফলস্বৰূপে প্ৰমোদ বড়োৱে শেহতীয়াভাৱে অৰ্থাৎ ইউপিপিএলৰ তৰফৰ পৰা এক প্ৰস্তাৱো দিয়া হৈছে যে বিপিএফে যদি বিচাৰে তেতিয়াহ'লে মিত্ৰতাৰে নিৰ্বাচন খেলিব কিন্তু হাগ্ৰামা মহিলাৰীৰ তৰফৰ পৰা তেনেকুৱা ধৰণৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই কিন্তু এটা কথা স্পষ্ট যিহেতুকে ছেপ্টেম্বৰৰ মাহৰ দ্বিতীয় সপ্তাহটোত তাত নিৰ্বাচন হ'ব বিটিআৰত গতিকে এতিয়া হাতত একেবাৰে সময় কম গতিকে এই সময়ত বিপিএফ আৰু ইউপিপিএলৰ মাজত থকা মিত্ৰতা কৰাটো সম্ভৱ নহয় আৰু শেহতীয়াভাৱে হাগ্ৰামা মহিলাৰীৰ লগত অৰ্থাৎ বিপিএফৰ লগত কোকৰাঝাৰৰ প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়াৰ যি দল সেই দলৰ মিত্ৰতা ঘটিছে যাৰ ফলস্বৰূপে এক প্ৰকাৰ ক'ব পাৰি যে হাগ্ৰামা মহিলাৰী পূৰ্বৰ তুলনাত কিছু শক্তিশালী হোৱাৰ সম্ভাৱনা আছে ৰাজনৈতিকভাৱে আনহাতে আশংকা কৰা হৈছে যে প্ৰমোদ বড়োৰ অনুশাসনৰ অভাৱৰ বাবে আৰু প্ৰমোদ বড়োক শেহতীয়াভাৱে প্ৰমোদ বড়োই যেতিয়া নিৰ্বাচনত বিজয় লাভ কৰিছিল বিগত 4 বছৰ পূৰ্বে তেতিয়া ছুইজাৰলেণ্ডৰ লগত বিটিআৰত অৰ্থাৎ কোকৰাঝাৰক
তুলনা কৰিছিল প্ৰমোদ বৰুৱাই উল্লেখ কৰিছিল যে ছুইজাৰলেণ্ডত গ'লে যেনেকুৱা ধৰণৰ ফিল হয় গছ গছনিসমূহ যেনে ধৰণৰ ফুল ফুলি থাকে ঠিক তেনেধৰণে কোকৰাঝাৰ অথবা বিটিআৰ ভূমিটো ছুইজাৰলেণ্ড সদৃশ হৈ উঠিব কিন্তু কাৰ্যক্ষেত্ৰত দেখা পোৱা গ'ল যে বিটিআৰৰ একাংশ ব্যক্তিয়ে যি চুক্তি হ'ল আৰু প্ৰমোদ বৰুৱাৰ সেই সপোনৰ ছুইজাৰলেণ্ডখন দেখা নাপালে যাৰ ফলস্বৰূপে এতিয়া ক্ষোভ বৃদ্ধি কৰা দেখা পোৱা গৈছিল প্ৰমোদ বৰুৱাৰ বিৰুদ্ধে আৰু শেহতীয়াভাৱে বিজেপি চৰকাৰৰ যি উচ্ছেদ নীতিৰ ওপৰতো একাংশ বড়োভূমিত বসবাস কৰা লোকৰ সংখ্যালঘু লোকৰ ক্ষোভ আছে যাৰ ফলস্বৰূপে আশংকা কৰা অনুসৰি UPPL এৰি তেওঁলোকে BPFত যোগদান কৰা সম্ভাৱনা আছে আনহাতে অবড়ো দলক নেতৃত্ব দিয়া এটা সময়ৰ প্ৰাক্তন কোকৰাঝাৰৰ সাংসদ নৱকুমাৰ শৰণীয়েও কিন্তু এইবাৰ হাগ্ৰামা মহিলাৰীৰ পক্ষত আছে যাৰ ফলস্বৰূপে যথেষ্ট শক্তিশালী হোৱাৰ সম্ভাৱনা প্ৰকট বা দুৱাৰ খোলা যোৱা বুলি ক'ব পাৰি BPF দলৰ সেইবাবে উল্লেখ কৰিছোঁ যে এই বড়োভূমিৰ এই ৰাজনীতিত তিনিখন নাওত প্ৰৱেশ কৰিছে আৰু এই তিনিখন নাওৰ এখন নাওত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ বিজেপি নিজেই বহিছে আন দুখন নাওত UPPL আনটো নাওত BPF বহিছে গতিকে এই দুখন নাওৰ ভিতৰত কোনখন নাও অধিক শক্তিশালী বা প্ৰতিযোগিতাত যোনে বিজয় সাব্যস্ত কৰিব সেই নাওখনৰ কাষ চাপিব বিজেপিয়ে গতিকে বড়োভূমিৰ ৰাজনীতিত শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি নিৰ্বাচনী প্ৰচাৰৰ যি জোৰদাৰ মন্তব্য আৰু বক্তব্য দেখা পোৱা গৈছে যেনে এক প্ৰকাৰ 26ৰ বিধানসভা নিৰ্বাচনৰ পৰিকল্পনাৰ এক ছেমিফাইনেল প্ৰচাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে উক্ত সভাসমূহত যে বড়োভূমিত আমাৰ শত্ৰু কোনো নহয় BPF আমাৰ শত্ৰু নহয় UPPLও আমাৰ শত্ৰু নহয় মুখ্যমন্ত্ৰীৰ লগতে উল্লেখ কৰিছে যে মই হাগ্ৰামা মহিলাৰীকো বেয়াকৈ নকওঁ মই UPPLৰ প্ৰধান প্ৰমোদ বৰুৱাকো বেয়াকৈ নকওঁ বড়োভূমিত আমি শান্তি বিচাৰোঁ বড়োভূমিত আমি উন্নয়ন বিচাৰোঁ বড়োভূমিৰ ৰাইজত এটাও কেঁচা ঘৰ থাকিব নালাগে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰ্থাৎ এক প্ৰকাৰ ক'ব বিচাৰিছে নেকি যে UPPLৰ নেতৃত্বত বড়োভূমিৰ ৰাইজে এতিয়াও খেৰী ঘৰত আছে তেওঁলোকে উপযুক্তভাৱে উন্নয়নৰ চৰকাৰী আঁচনিসমূহ লাভ কৰা নাই যাৰ ফলস্বৰূপে কিছু ৰাজনৈতিক সভাত মুখ্যমন্ত্ৰীৰ মন্তব্য এনেধৰণৰ দেখা পোৱা গৈছিল যে কেন্দ্ৰত বিজেপি ষ্টেটত বিজেপি আৰু বড়োভূমিতো যদি আপোনালোকে পদুমক ভোট দিয়ে তেতিয়াহ'লে ইয়াৰ উন্নয়নটো আৰু অধিক শক্তিশালী হ'ব এনেধৰণৰ মন্তব্যও দেখা পোৱা গৈছে এক প্ৰকাৰ কৌশলগতভাৱে ৰাজনীতিত প্ৰৱেশ BTRত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ গতিকে আজিৰ প্ৰতিবেদনত নাওত বহিয়ে মই আপোনালোকক কিছু বিশ্লেষণ কৰিলোঁ আৰু এই বিশ্লেষণত কিছু সহায় কৰিছিল কিছু বুলি ক'লে ভুল হ'ব বিশেষভাৱে সহায় কৰিছিল দৈনন্দিন বাৰ্তাৰ জ্যেষ্ঠ সাংবাদিক উৎপল ভূঞাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই প্ৰতিবেদনৰ জৰিয়তে তেখেতে সবিস্তাৰে কিছু তথ্য আমাক জনোৱাৰ বাবে আৰু বড়োভূমিত শেহতীয়াভাৱে UPPL দলৰ মাজত অনুশাসনৰ যথেষ্ট অভাৱ ঘটিছে যাৰ বাবে প্ৰমোদ বৰুৱাই চিন্তিত হৈ উঠিছে আৰু শেহতীয়াভাৱে UG ব্ৰহ্মই মন্তব্য কৰিছে যে বৰ্তমান UPPLৰ ভাল দিন চলি থকা নাই সাংবাদিকে প্ৰশ্ন কৰিছিল মন্ত্ৰীগৰাকীক যে হাগ্ৰামাৰ বেয়া দিন চলিছে নেকি তেতিয়া UG ব্ৰহ্মৰ মন্তব্য আছিল মন্ত্ৰীগৰাকীৰ যে হাগ্ৰামা মহিলাৰীৰ বেয়া দিন কেনেকৈ চলিব হাগ্ৰামা মহিলাৰীয়ে 17 বছৰ বড়োভূমিত শাসন কৰিছে আৰু এতিয়া আমাৰ 5 বছৰ শাসন নহওঁতেই এতিয়া আমাৰহে বেয়া দিন চলিব আমি এতিয়াও সংগ্ৰাম কৰি আছোঁ অৰ্থাৎ ষ্ট্ৰাগল কৰি থকাৰ কথা উল্লেখ কৰিছিলে মন্ত্ৰীগৰাকীয়ে গতিকে এক প্ৰকাৰ ক'ব পাৰি UPPL আৰু BPFৰ মাজত মিত্ৰতা নহ'লে তেওঁলোকে বহি থকা নাও দুখনত নিৰ্বাচনী প্ৰচাৰত বা নিৰ্বাচনীৰ সময়ত BTR বাসীয়ে বড়োভূমিত কোনজন ব্যক্তিক বা কোনটো দলক আগুৱাই লৈ যায় সেই সময়ৰ লগে লগে গম পোৱা যাব কিন্তু ৰাজনৈতিকভাৱে অতি কৌশলগতভাৱে বড়োভূমিত প্ৰৱেশ কৰিলে বিজেপি দল আপোনালোকে এই প্ৰতিবেদনখন চাই কেনেকুৱা পালে আৰু ৰাজনৈতিক বিশ্লেষণটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব পাৰে আপোনালোকৰ মতামত ধন্যবাদ